ৰাখিছে আমি একোৱে নাপাওঁ মানে ছাৰহঁতে আহি নিজে মানে বিছনাকেইটা কৰি ছাৰহঁতে নিজে ওলাইছে যেতিয়া ওলাইছে আমি আচৰিত ভাবি পাইছো কি অস্ত্ৰ ব্যৱহাৰ কৰিছিল কিবা আমাৰ নাম মানে নেপালীত কিবা খুকুৰি বুলি কয় খুকুৰি আছিলে ক'ত ৰাখিলে আমি একোৱে গম নাপাওঁ ছাৰহঁতে তেজবিলাক ক'ত ধুই আহিছিলে বোলে সি আহোঁতে তাক আপোনালোকে কি অৱস্থাত দেখিছিল নৰ্মেলত দেখিছো আৰু মই আৰু মা মানে ইয়াৰ ভিতৰত মানে ঘৰটো মানে চাফা কৰি আছিলো কাম কৰি আছিলো আমি মানে ইমান গম নাপাওঁ আৰু কি নৰ্মেল ভাৱে আছিলে আমাৰ লগত আৰু আমাৰ লগত অলপ কামো সহায় কৰি দিছে কথা বাৰ্তা পাতিছে পুৰা কথা বাৰ্তা পাতিছে দিনত ভাত চাত খালে চব কৰিছে মানে মাৰ্ডাৰটো কৰি অহাৰ পিছত সি এটা নৰ্মেলি আছে নৰ্মেলি আছিলে ভাত খাইছে ভাত খাইছে আমাৰ লগত কামো কৰি দিছে অলপ মই আৰু আমাৰ মা মানে ঘৰটো এতিয়া কামটো ষ্টাৰ্ট কৰিম মানে ভিতৰৰ পৰা আছিলে মানে আমি কাম কৰি আছিলো পিছত কিবা অলপ ডাঙৰ তক্তা চক্তা আছিলে মই নিজে মানে মাতি ললো ভাগিন আহা অলপ ধৰি দিয়া সি মানে নিজে ধৰি দিলে আমাৰ লগত প্ৰায় 1 ঘণ্টা মানে কাম কৰিলে পুৰা নৰ্মেল ভাৱে আমি পুৰা মাতিলো আৰু মানে আমি ভাবিবই নোৱাৰো ছাৰ আমি ৰাতিপুৱা ডেড বডি চাব গৈছে কোনে ল'ৰাটো ৰাতিপুৱা তাত ঘটনাটো চাব গৈছে নিৰজে চাব গৈছে আপোনালোকো গৈছে আমিও গৈছো ছাৰ মানে যেতিয়া ঘটনাটো ইয়াত প্ৰকাশ হ'ল আপোনালোকে শুনিলে তেতিয়া তাৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিলে তাৰ ৰিয়েকশ্যনটো আমি দেখাই নাই মানে মই মানে সৰু বাচ্চা আছে সবেই কৈছে মানে ডেড বডি মানে উদ্ধাৰ হৈছে আৰু মইতো পটককৈ যাব নোৱাৰো মোৰ সৰু মানে 2 বছৰ মানে সৰু মোৰ মাহিনা আছে পটককৈ তাক মই এৰিও যাব নোৱাৰো আৰু হাজবেণ্ডে পুৰা সেই শুক্ৰবাৰ ৰাতি ক'ত আছিলে আহি তাৰপিছত সেইদিনাখন ৰাতি ক'ত থাকিলে সি যোনদিনাখন সি মানে কামটো কৰাৰ পিছদিনাখন ৰাতি আমাৰ ঘৰত থকা নাই ক'ত আছে মানে সি বিচাৰিব গৈছিলে বাচ্চা দুটা মানে সি মই বিচাৰিব যাম বুলি আমাৰ ঘৰৰ পৰা গৈছিল যোনদিনাখন সি মানে এইটো কামটো কৰিলে সেইদিনাখন মানে আমাৰ ঘৰত থকা নাই ছাৰ একদমেই মানে আমাৰ ঘৰত নাছিলে সি আৰু পিছত আমি চাইছো সি মানে তাত আছে ময়ো মানে দেখা নাই তেতিয়া হাজবেণ্ডৰ ফোন আহিছে আৰু সি কৈছে কিবা বোলে পুলিচ চিপিনে মানে আহি আছে বোলে আৰু চাইছো চব মানুহকেইটা গৈ আছে আৰু আমাৰ মায়েও মানে গৈছে পিছত মই ভাবিছো মই যাব মানে ইচ্ছা হ'ল আৰু সৰু মোৰ মাইনা আছে পটককৈ মই এৰিও যাব নোৱাৰো মই কি কৰিলো মানে মাইনাটো আমাৰ বেলেগ ঘৰত তাত মানে দি কিনে মই গুচি গ'লো আৰু এইকেইটাতো মানে আৰু একো ভাবিব নোৱাৰো ছাৰ কি হ'ল ঠিক আছে